তিতা ভেকুৰি গছৰ গুৰি আৰু ওপৰৰখিনি হ'ল হাইব্ৰিড বেঙেনাৰ জাত আৰু এনেকৈ ডিসপোজেবল গ্লাছ দি ঢাকি থৈছে। আজি কৃষকে নিজে এপ্লিকেশন কৰি নিজে কৃষকে নলেজ লৈ কৃষি ক্ষেত্ৰত কেনেকৈ আগুৱাই গৈছে আজিৰ ভিডিঅ'টোত সবিশেষ এই বিষয়ে গম পাব। এয়া হ'ল নিজে কৰা গ্ৰাফটিং বেঙেনাৰ পুলি, তাৰ লগতে সেইফালে আছে বিনছ, এইফালে আছে আপোনাৰ উৰহি, তিয়হ চিঙি আছে, বিলাহী চিঙি শেষ কৰিলে আৰু এয়া হ'ল এখন পথাৰ। নামনি অসমৰ পথাৰ নহয়, এয়া উজনি অসমৰ পথাৰ আৰু এইফালে আপোনালোকে দেখা পাইছে সেয়া ধান খেতি। কৃষকৰ বয়সো বেছি নহয়, মাত্ৰ ২৭ বছৰ বয়সতে কৃষি ক্ষেত্ৰত এনেকুৱাকৈ আগুৱাইছে। এতিয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ বিভিন্ন ধৰণৰ ছাবজেক্টৰ ৰিচাৰ্চ ইয়াত কৰিবলৈ আহে, মানে ক্ষেত্ৰ অধ্যয়ন ইয়াত কৰিবলৈ পঠায়। কাৰণ এনেকুৱা ধৰণৰ ইনোভেশ্যনছ আমি কৃষকে যেতিয়া লাগি থাকে তেতিয়াহে বস্তুবিলাক দেখা পাওঁ। প্ৰত্যেকজোপা গছতে আপোনালোকে দেখা পাব এনেকৈ ইয়াতে দেখিছে আপোনালোকে এই যে আমাৰ ডিসপোজেবল কাপ দি থৈছে। কিয় দি থৈছে, কিনো সবিশেষ, এই বিষয়ে সবিশেষ গম পাম। এয়া দেখিছে পথাৰ আৰু পথাৰৰ পথাৰতেই মানে এয়া বেঙেনা খেতি আৰু এইফালেতো সব ঢেৰ খেতি আছে, সবিশেষ জানিম। আছে মোৰ লগত বিশ্বজিৎ বিশ্বাস, স্বাগতম জনাইছো। নমস্কাৰ। একদম পোনছাতে যাব বিচাৰিম যে বেঙেনা খেতি যোৱাবাৰ কৰিছিলো ভিডিঅ', খুব ধুনীয়া প্ৰডাকশ্যন হৈ আছিলে, একদম লগোৱা পদ্ধতি। আৰু এইটো বোলে তিতা ভেকুৰি গছৰ গুৰি ন? হয়, তিতা ভেকুৰি। আৰু কি সিস্টেম, এইটো কিয় লগাই থৈছে? সব পুলিতে যে এই বস্তু দেখিছো, কি হৈছে এই কাপটো? কাপটো এইটো আপোনাৰ হৈছে, এইটো ধৰক মানে কি হৈছে, কথাটো এনেকুৱা হয়, আপোনাৰ যেতিয়া পুলিটো লগোৱা হয় টিপালটো মানে দিনত খুব গৰম হয়। গৰম হোৱাৰ ফলত মানে কি হৈছে, কিনাৰ দি আপোনাৰ ভাপটো ওলায়। ওলোৱাৰ কাৰণে পুলিটো মানে কি হয়, ইয়াত আপোনাৰ গুৰিত আপোনাৰ জ্বলি যোৱাৰ সম্ভাৱনা থাকে। গতিকে তাৰ কাৰণে আপোনাৰ পুলিটো আপোনাৰ গ্ৰোথো সোনকালে নলয়। আৰু ২ নম্বৰ কথা হৈছে মানে পুলিটো মৰি যোৱাৰ সম্ভাৱনা থাকে। এই ট্ৰি কাপটো দিয়াৰ লগে লগে কি হয়, এই গুৰিটো মানে সি প্ৰটেকশ্যন পায়। প্ৰটেকশ্যন পোৱাৰ লগে লগে মানে কি হয়, গছৰ গ্ৰোথটো ভাল হয় আৰু পুলিটো মৰি নাযায় মানে। এনেই চবতে কাপ লগাই দিছে ন? চবতে কাপ লগাই দিছে, কিছুমানত ছিঙি পেলাই দিছো আপোনাৰ, যিবিলাক অলপ হাইট এটা অহা লাগে ন? হাইট এটা অহাৰ লগে লগে ছিঙি পেলাই দিছে। এইটো তিতা ভেকুৰি এজোপা গছত দেখাও, তোমাৰ গুৰিটো কেনেকে চেঞ্জ কি কৰিছে চাওঁ, কোনডোখৰত গ্ৰাফটিং হৈছে। ইয়াত গ্ৰাফটিংটো ইয়াত হৈছে চাওক, এইটো তলৰটো আপোনাৰ তিতা ভেকুৰি হয়, ওপৰত আপোনাৰ এইটো বস্তুটো পুলিটো ডাঙৰ হোৱাৰ কাৰণে ধৰিব পৰা নাই। অলপ সৰু পুলি এটা দেখাব চেষ্টা কৰক। পুলি যদি চাই তেতিয়া আপুনি চাব পাৰিব। দেখুৱাচোন এটা সৰু পুলিত গ্ৰাফটিংটো। কিমান বেঙেনা লগাইছা? মই বেঙেনা লগাইছো আপোনাৰ ১৬০০। ইয়াতো আছে আৰু বেলেগ সিপাৰো আছে আৰু। এইটো কি বেঙেনা? এইটো আপোনাৰ গোল বেঙেনা হয়। গোল বেঙেনা ন? গোল বেঙেনা। এইটো গ্ৰাফটিং। এইটো তলত চাওক আপোনাৰ, এইটো জংলী বেঙেনাটো তিতা ভেকুৰি, ওপৰত হৈছে আপোনাৰ হাইব্ৰিড হয়। এইটো কৰিলে কি লাভ হয়? এইটো কৰিলে মানে কি হয় চাওক, এতিয়া সব জেগাত মানে কি হৈছে, আপোনাৰ যিটো গোল বেঙেনাটো যিটো বেঙেনা সব জেগাত নহয় মানে। বেঙেনাৰ কাৰণে আপোনাৰ মাটিটো আলতীয়া লাগে, লগতে আপোনাৰ মাটিটো সাৰুৱা হ'ব লাগিব। বালিচৰীয়া মাটিত মানে কি হৈছে, আপোনাৰ বেঙেনাটো বৰ বেছি ভাল নহয়, খুব গছ মৰাৰ সম্ভাৱনাটো আহে। এই গ্ৰাফটিংটো কৰি দিয়াৰ লগে লগে কি হয়, আপোনাৰ গছৰ যিটো ধৰক উইল্ডিঙৰ প্ৰব্লেমটো, বেক্টেৰিয়াল হ'ল বা ফাংগেল হওক, যিটো গছ লেৰেলি পৰি মৰে যায়, সেইটো প্ৰব্লেমটো নাহে। আৰু প্ৰডাকশ্যন কিমান দিন পাব এইটো? প্ৰডাকশ্যন মানে তাতকে অলপ বেছি হয়, বৰ বেছি এটা বেছি নহয়, কিন্তু হ'লেও তাতকে বেছি হয়। নৰ্মেল এইটোতকে সেইটো প্ৰডাকশ্যন বেছি হয়। এইটো বিধৰ বেঙেনা কি বেঙেনা, এইটো কি বুলি কয়? এইটো আপোনাৰ ব্লু ষ্টাৰ হয়। এইটো ফুল আহিলে? ফুল আহিলে। কেতিয়া লগাইছিলে এইটো বেঙেনা? এইটো আজি লগোৱা মোটামুটি আপোনাৰ ধৰক ২৮ দিন মান হৈছে। ২৮ দিন হৈছে। ২৮ দিন হৈছে আৰু আজি হৈ গ'ল, ডেটটো গৈ দিওঁ, বহুতৰ থাকি যায়। আজি ডেটটো হৈ গ'ল ২৯ নৱেম্বৰ। আৰু আপোনালোকে চাগে পিছত চাই থাকিব পাৰে। ২৯ নৱেম্বৰৰ আজি খেতি পথাৰত দৃশ্য এয়া। সেইফালে আছে ধান, এইটো নহয়, ইফালে আছে ধান, আৰু ধানৰ কথাও ৰিলেটেড আছে। কৃষকে কেনেকৈ পইচা গোটাব লাগিব তাৰ বিষয়ে বহুতখিনি কথা আছে। বেলেগ বেলেগ ধৰণৰ চেক্টৰত কিছুমান কাম কৰি থাকে, ধানৰ খেতিও কৰে, ধানৰ লগত ৰিলেটেড কিছুমান কামো কৰে। এইফালে এতিয়া এইটো হৈ গ'ল বিনছ হয়। বিনছ ন? বিনছ অকণমান কেতিয়া লগালা আৰু ছিঙি আছা বিনছ ন এতিয়া? বিনছ কালি প্ৰথম হাৰ্ভেষ্টিং কৰিছো। কালি ফাৰ্ষ্ট হাৰ্ভেষ্টিং? কালি ফাৰ্ষ্ট। এইটো কিমান ডাঙৰ, কিমানটো চাইজটো বিনছটো? এইটো বিনছটো হৈছে আপোনাৰ এইটো পাতিত সোমাই দিওঁ। এইটো আছে, এইটো আছে। ওপৰখিনি হাৰ্ভেষ্ট হ'ল, তলৰখিনি হাৰ্ভেষ্ট হ'ল? তলৰখিনি হাৰ্ভেষ্ট হ'ল। এইটো একেবাৰে গুৰিৰ পৰা আছে, একেবাৰে গুৰিৰ পৰা ন? একেবাৰে আপুনি আগলৈকে ফুল পাব। বাহ, এইটো কি বিধৰ বিন? এইটো কাবেৰী হয়। কাবেৰী চিডাৰ। বা বিনছটো বৰ ধুনীয়া ধুনীয়া চাইজৰ বিনছ দেই, এইখিনি বৰ ধুনীয়া চাইজ বিনছ। এইটো আপোনাৰ কি হ'ব, মই এইটো আপোনাৰ ওপৰত যিটো দিয়া হৈছে চাইনটো, এইটো গোটেইটো পুৰা ঢাক খাই যাব। এইটো পুৰা ঢাক খাই যাব, আকৌ আহিব লাগিব ঢাক খালে। এতিয়া বিনছ কেনেকুৱা ৰেটত চলি আছে? তুমি কালি মই দিছো আপোনাৰ ৯০ টকা কিলো। কালি ৯০ টকা কিলো হ'লচেল? ৰিটেইলত বহুত হৈছে। ৰিটেইলত আপোনাৰ ১২০ টকা আছে। ১২০ টকা হৈ আছে। সেইফালে আমি কণ বিলাহী আহিলে?
কণ বিলাহী ফুল আহিছে দিয়া এটা ফুল আহিছে কণ বিলাহী এতিয়া বজাৰটো কেতিয়া ওলাব তোমাৰ এতিয়া আমাৰ ওলোৱা নাই আমাৰ মোটামুটি আৰু ধৰক 1 মাহ লাগি যাব 1 মাহ লাগিব 1 মাহ লাগি যাব ওকে এই বস্তুটো তুমি যেটো বস্তু দিলা এই যে এই বস্তুটো সবত এই মালচিং দিলে সবতে এটো দিয়াটো প্ৰয়োজন মালচিং দিলে আপুনি যদি এটো দিয়াটো মানে দিবই লাগিব ধৰক আপুনি এইবিলাকত তুমি বিলাহীটো দেখিছো গুটেই কমপ্লিট এটো দিয়া আছে মানে কি হৈছে আপোনাৰ ধৰক পুলিটো নতবা বহুত কষ্ট পায় কষ্ট পায় আপোনাৰ দিনবৰ হৈ যায় আপুনি চাও পাৰে সব বস্তু মানে দেখাইছো এই চক হেতু নাছিল ইয়াত চক আপোনাৰ পুলি গ্ৰোথটো এটো চক গ্ৰোথটো ইয়াত গ্ৰোথ নাই এটো পুলি হেতু হেই থকা কাৰণে এটো আপোনাৰ কি হৈছে কভাৰটো থকা কাৰণে তাত মানে বাছি গল পুলি হিটটো নাপায় হিটটো পালে মানে কি হৈছে আপোনাৰ ধৰক পুলিটো হাইটটো নাই এই যেহেতু গৰম হয় না বেডটো বহুত গৰম হৈ যায় বেডটো আপোনাৰ মানে নরমালি আপুনি মাটিত দিয়া আপোনাৰ এইবোৰ দৰকাৰ নাই একো দৰকাৰ আপুনি মালচিংটো লগালে মানে কি হয় খুব গৰম ভাপ এটা ওলায় হেতু কাৰণে আপুনি দিবলগীয়া হয় ওকে এতিয়া হৈ গল এফালে বিলাহী আমি এফালেটো কণ বিলাহী আছে এফালে আমি দেখিলো বেঙেনা এফালে বিনছ এফালে বিলাহী আৰু এফালে আমি উৰহি অলৰেডি সিঙি শেষ কৰিলা উৰহিটো শেষ হ'ল এই খেতি কৰিলে প্ৰত্যেকটো বস্তুৱে টাইমে লগাই থাকিব লাগিব ন নিজে জানি আপুনি ধৰক কথাটো এনেকা হৈ যায় ধৰক মানে কি হৈছে আপুনি ধৰক এতিয়া আমাৰটো বিশেষকৈ কিছু কবি ছবি কৰা নহয় তে এইটো টাইমত আমাৰ ধৰক এতিয়া ধানৰ কাম থাকে বেলেগতো আমি মেচিনৰ লগত ধান মাৰিবলৈ যাবলগীয়া হয় গতিকে মানে কি হয় এইটো টাইমত খেতিটো আমি মানে কবি ছবিটো কৰিবলৈ অসুবিধা হয় আৰু বিশেষকৈ মানে কি হৈছে আমাৰ এইবোৰ বালিচৰীয়া মাটি গতিকে কবিটো হোৱাটো হয় মানে আমি ধৰক কবিটো ইমান এটা মাথা মাৰা নহয় আৰু কি এতিয়া ধৰক বেঙেনা বিলাহী জলকীয়া বিনছ এইবোৰ আছে মানে এই আপোনাৰ 2 মাহ মই চলি যাবলৈ হৈ যাব মানে চলিবলৈ 2 মাহ চলিবলৈ হৈ যাব মানে আপোনাৰ ধৰক এতিয়া বাঁহ আনিবলৈ আছে গোবৰ আনিবলৈ আছে গোটেই খৰচা পইচাটো মোৰ ওলাই যাব মানে 2 মাহ তাৰ পিছত কি খেতি আৰম্ভ হ'ব তাৰ পাছত আপোনাৰ জিকা আহিব ভাত কেৰেলা আহিব ভোল আহিব মূল খেতি সেইখিনি মূল খেতি সেইখিনিহে টাইমত মানে চলিব পৰা খেতি আৰু কৃষকে সকলো বস্তু সদায় ট্ৰাই কৰি থাকে এবাৰ ট্ৰাই কৰিছে বগৰী আহিলে আৰু আকৌ বগৰী দেখিম মানে ভালকে বগৰী মানে কিছে মই 20টা পুলিহে আনিছিলো ধৰক আৰু 20টা পুলি আনি লগাওতে মই প্ৰথমতে লগাই চাই লওঁ ইয়াত কেনেকা কি হয় গতিকে দেখিছো যে এইটো আপোনাৰ ভালে হৈছে আমাৰ ইয়াত হ'ব আৰু এইজোপাত আপোনাৰ লাগিছে মানে ধুনীয়া লাগিছে এতিয়া মই এতিয়া অহা বছৰ মানে জানুৱাৰী মানতে মই ভাবিছো আপোনাৰ 3 বিঘান বগৰী লগাবা এই আকৌ এইফালে মধুৰি আছে মেইনলি মই মধুৰি আনিছো মধুৰি আনিছিলো 200 পুলি তাৰ লগতে মই 20টা মান পুলি আপোনাৰ হেৰি আনিছিলো লগতে আপোনাৰ ভোট জলকীয়াও দিয়া আছে ইয়াতে ভোট জলকীয়া দিয়া আছে ন ভোট জলকীয়া দিয়া আছে মানে কি ভোট জলকীয়াটো মানে কি আপোনাৰ বেছি ৰ'দটো সহ্য কৰিব নোৱাৰে মানে কি অলপ যেতিয়া এই বগৰী বা আপোনাৰ মধুৰি যে গছৰ গ্ৰোথটো আহি যাব কি অটোমেটিক ছাহ পাব ওকে এইবোৰ এইবিলাক সামৰিলা এইবোৰ সামৰিলো এইকেইটা বঢ়িয়া হৈ আছে কেইটামান ইয়াৰ পৰা এতিয়া বিকিব পৰা হৈ আছে তোমাৰ ইয়াৰ পৰা ছিঙিব পৰা হৈছে বাৰু এইটো সামৰণি খেতি এইফালে এতিয়া কি এইটো কেৰেলা কেৰেলা বা এইটো লগতে মানে কি হৈছে ইয়াত মই আপোনাৰ বেডৰ পৰা বেডটো আপোনাৰ কি হৈছে 12 ফুটত আছে চেণ্টাৰৰ পৰা চেণ্টাৰ যেটো মধুৰি লগাইছো তাৰ মাজত যেটো খালি জায়গাটো ৰাখিছো হেতু জায়গাটোত মই কি হৈছে আপোনাৰ ধৰক মধুৰিটো মই 1 বছৰ 1.5 বছৰ 2 বছৰৰ পাছত আহিলেও টেনচন নাই গতিকে মই ইয়াত জলকীয়া লগাই থোৱা আছে তাৰ মাজত যেটো বেডৰ মাজত যেটো আপোনাৰ গেপটো আছে তাৰ মাজত মই আপোনাৰ কেৰেলা মানে মই ধৰক মানে কি হৈছে মই এতিয়া মধুৰিটো লগাইছো হয় হলো নহলো কথাটো কি হৈছে মই ইয়াত পইচাটো ওলাই থাকিব কেলেনো মই মাজত যেটো জায়গা আছে হেতু জায়গাত মানে কি হৈছে মই কেৰেলা উঠালো মই আকৌ তিয়হ লগাই দিম এইখনতে হৈ যাব কেৰেলা লাগিছে এতিয়া এই মধুৰিটো এইবোৰতো আপোনাৰ ফুল আহিছিলে মই আপোনাক ফুল কিছুমান আছে দেখাই দিব পাৰিম ফুল আহিছিলে মই ফুলটো ছিঙি দিলো মানে গতিকে গছৰ গ্ৰোথটো নাহিব না প্ৰথমবাৰ ফুলকেইটা ছিঙি দিব লাগে এই আৰু এইফালে বিলাহীটো চাওঁ শেষ হ'ল যদিও বিলাহীটো চাওঁ বিলাহী শেষ হ'ল এইফালে চাওক আপোনালোকে বিলাহী কিমানৰ পৰা বিক্ৰী কৰিলা আৰু কিমানলৈকে বিলাহী মই 50ৰ পৰা 90 টকালৈকে বিক্ৰী 50-90 টকা এতিয়া বিলাহী নিবিকা আৰু বিলাহী শেষ হ'ল এতিয়া দাম কমিলে চাগে বিলাহী দাম আছে বাৰু এতিয়া ধৰক আপোনাৰ 60-70 টকা আছে এতিয়া কিন্তু আপোনাৰ বিক্ৰী শেষ হ'ল তো এইবোৰো সব গ্ৰাফটিং পুলি আছিল সব গ্ৰাফটিং পুলি এই গ্ৰাফটিং কৰা বেঙেনাটো প্ৰথম কৰোতে যেতিয়া তুমি প্ৰথম লগাইছিলা তেতিয়া বেঙেনাটো তুমি গ্ৰাফটিং কৰিবলৈ শিকা নাছিলা নাই কেনেকে শিকিলা ক'ত জানিলা কি বুজিলা ইউটিউবৰ পৰা চাইহে শিকিছো ইউটিউবৰ পৰা কি তাৰপিছত সাকসেসফুল কেনেকে হ'ল মই ধৰ প্ৰথমতে মই ধৰক 100 পুলি বনালো তেনেকাতে ধৰক চালো যে বস্তুটো নাই হ'ব মই আজি 3 বছৰ আগৰ পৰা কৰি আছো ফাৰ্স্ট টাইম কৰোতে মই 100 পুলি বনাইছিলো আৰু 100 এইফালে পদিনা আছিলে এইফালে এইটো পদিনা দেখো এটো পদিনা আছে এটো আপোনাৰ অলপ লেটকে কৰা হৈছে আৰু কি এইটো পদিনা ন আমি তো খুব গোটে বাৰিষা সিজনটো বিকিছো ধৰক পদিনা না পদিনা গোটে বাৰিষা আমাৰ এতিয়া 500 টকা খ বিকিছো আমি ধৰক বজাৰত গৈ মেলি দিবলগীয়া হোৱা নাই মেলি দিলে দিগদাৰ হয় আমি মনে মনে দিবলগীয়া হয়
এনেকা গতি আছে তোমাৰতো যোৱাবাৰ পুদিনা আমি বহুত দেখিছিলো সেইফালে এতিয়াও আছে পুদিনা আমি গোটেই বাৰিষা সিজনটো পুদিনা বেচিছো ভৰ্তি হৈছিল চাগে বাৰিষা এতিয়া খৰালি নহয় এইটো নহয় বাৰিষা কাৰণে তাত বেলেগকে আছিলে বেলেগকে আছিলে ন বেলেগকে আছিলে এতিয়া পুদিনা তাত সামৰিলা তাত সামৰিলো আৰু মোৰ আচলতে এইফালে আহি থকা উদ্দেশ্যটো হ'ল এই মোৰ জলকীয়াখিনি দেখাবলৈ মন আছিলে আমি প্ৰথম যেতিয়া ভিডিঅ' বনাইছিলো তেতিয়া জলকীয়া লগাইছিলে বেলেগৰ ভোট জলকীয়া গছ শেষ গছ মৰি গ'ল তোমাৰ ভোট জলকীয়া গছৰ এতিয়াও মানে মৰা নাই আপোনাৰ কি হৈছে এতিয়া ঠাণ্ডাত ৰৈ গৈছে তো এতিয়া আপোনাৰ চাইছে এইবোৰ গুটি গুটি জলকীয়া আছে গুটি গুটি জলকীয়া আছে এতিয়া আপোনাৰ কি হ'ব যেতিয়া নেকি আপোনাৰ মোটামুটি জানুৱাৰী ফেব্ৰুৱাৰী মানত গৈ আকৌ প্ৰডাকশ্যন আহি যাব আকৌ আহি যাব ইয়াত এতিয়া গছ মৰিবলৈ আৰু এতিয়া আশা নাই ইয়াতে যাব এইটো এনেকে থাকি গ'ল এইটো ৰাণী জলকীয়া সেইকাৰণে তুমি ৰাণী জলকীয়া কোৱা মই এতিয়া লগাই থৈছো বাৰু আপোনাৰ ধৰক 22 মান পুলি লগাই থৈছো ৰাণী লগালে সেইটো লাভ নেকি মানে ৰাণী লগালে মানে কি আপোনাৰ এক হৈছে আপোনাৰ জলকীয়া যিটো বেমাৰ গছ মৰা বেমাৰটো সেইটো নাই লগতে আপোনাৰ কি হৈছে ধৰক ফলটো যিটো পচে যে কিছুমান মানে ৰজা কৰিলে আপোনাৰ বহুত দিগদাৰ আছে এনেকা আছে আপুনি পইচা নাপাবলৈ আছে সব জেগাত নহয় আৰু কিছুমান জেগাত যেনেকা আমাৰ এইবোৰ বালিচৰীয়া মাটি তেনেকা জেগাবোৰত আপুনি মানে ৰজা কৰিব নোৱাৰে ৰজা পাৰিব ৰজাটো আপোনাৰ ধৰক মাটিটো লিকটি হ'ব লাগিব পানী জেক নথকা বুলি ওখ জেগা হ'ব লাগিব এনেকা জেগাত হয় সব জেগাত মানে ৰজা জলকীয়া নহয় এতিয়া আপুনি নামটি দিয়ক ইমান সব খেতি সব ৰাণীয়ে কৰে ৰজা নকৰে ৰজাত মানে কি হৈছে আপোনাৰ বেমাৰ বহুত ইয়াৰ ৰেজিষ্টেন্সটো বহুত ভাল ন ইয়াত ভাল মানে কি হৈছে আপুনি লগাই যেনে লগাই থাকে দৰৱ পাতি ইমান দৰকাৰ নাই আপুনি ৰজা দৰৱ নহ'লে নোৱাৰে ইয়াত মানে আপুনি যেনে হ'লেও পাব বুলি আপুনি আশা থাকিব সেইটোত আপোনাৰ গেৰাণ্টি নাই অ'কে কৃষকে যেনেকৈ এতিয়া চলিব লাগিব সেই চলিবলৈ এই যে যিখিনি খেতি দেখিলে এইখিনিৰ পৰা অলপ অলপকৈ চলি আছে তাৰ লগতে আৰু ইনকম চ'ৰ্চ জেনেৰেট কৰিব লাগিব এনেকুৱা এটা বস্তু চাওঁগে যিটো এতিয়া গাঁও অঞ্চলত মানে একদম প্ৰয়োজনীয় এটা বস্তু যিটো বিশ্বজিতে আকৌ নতুনকৈ এড কৰিলে নিজৰ ক্ষেত্ৰত ট্ৰেক্টৰ আছিলে বলক গৈ পিনি তাত চাওঁগে মাজতে আহি পালোহি আকৌ মাইক্ৰ জলকীয়াৰ এডৰা খেতি এতিয়া আজি ধৰি লওক 29 নৱেম্বৰ তাৰিখে মাইক্ৰ জলকীয়া অলৰেডি ফুল আহিলে কেতিয়া বিক্ৰী কৰিব পাৰিব মাইক্ৰ জলকীয়া আপোনাৰ ধৰক আৰু 20-25 দিন পাছত আৰু 20-25 দিনৰ মাইক্ৰ জলকীয়া বিকিব পাৰিব একদম ডিসটেন্স কেনেকুৱা ঘন আৰু কি কি কয় হেতু কি নামটো কি এইটো আপোনাৰ সিজলিং হট হয় সিজলিং হট আৰু তোমাৰ হেৰিটো কেনেকুৱা এই ৰোৱা পদ্ধতি কেনেকৈ ৰোৱাটো মানে কি আছে আপোনাৰ বেডত আপোনাৰ দুটা লাইন কে আছে আপোনাৰ এটা পুলি এটা পৰা এটা দূৰত্ব আপোনাৰ 1.5 ফুটকে অলপ কম আছে 1.5 ফুটে দৰকাৰ তো এইটো কেতিয়া ৰুব লাগে জলকীয়া এইটোতো এনে নৰ্মেলি ধৰক মানে এতিয়া কি আছে আহিন মানত ৰুলে তেতিয়া আপুনি ৰেটটো ভাল পায় আহিন কাটি সেনেকা টাইমতে ৰুলে ভাল হয় যদি গছৰ গ্ৰোথটো আহি যায় আৰু আপুনি এতিয়া ৰুবলৈ গ'লে গছৰ গ্ৰোথটো নাহে মানে ঠাণ্ডা পাই যাব তোমাৰ এইবিলাক ফুল আহিলে এইবিলাক ফুল আহিছে মানে এতিয়া আমি ডিচেম্বৰৰ লাষ্টত বিক্ৰী কৰিব পাৰিবা ডিচেম্বৰ লাষ্টত নাই আপোনাৰ ধৰক জানুৱাৰী 15-20 ওলাই যাব জানুৱাৰী 15-20 চব্জি মেইন বজাৰখন মই দেখা পাওঁ সেই ডিচেম্বৰৰ লাষ্টৰ পৰা আৰু একেবাৰে জানুৱাৰী খুব ধুনীয়া বজাৰ থাকে কাৰণ কেলে তাতে তেতিয়া মানে বস্তুবিলাক একদম ফ্ৰেছ বস্তু ওলাই ন সব গোটেইখিনি আৰু বাহিৰৰ পৰা ইমান বস্তু আহিবলৈ নাথাকে এতিয়া এই যে আমি যিটো কম্পিটিশ্যনটো কৰিব লগা হৈছে তোমালোকে এতিয়া ধৰি লওক খাৰপিঠীয়া বা সেইটো চাইডৰ চব্জিৰ লগত মানে মই কোৱা নাই তেওঁলোকো এজন কৃষক কিন্তু কথাটো হ'ল মানে লোকেলত এইবোৰ ডিমাণ্ডটো আমাৰ মিট কৰিব পৰাকৈ কৃষক নাই নেকি আজিৰ ডেটত মানে কি হৈছে একচুৱেলি ধৰক মানে কি আমাৰ এইফালে মানুহবোৰ ইমান কষ্ট কৰিব নিবিচাৰে অ'কে এনে লোকৰ বদনামটো গাব পাৰে যে আমুকত আমুকটো সাৰ দি আছে তামুকটো দি আছে আমাৰ এইফালে যদি কৃষকে যদি কৰিবলগীয়া হয় তে লোৱাৰ পৰা সিমান মাল নাহে নহয় হেতি যদি ধৰক মানে কি হৈছে আমাৰ ইয়াতে যদি হেতি 40 টকা কিনিবলৈ পায় তাৰ পৰা হেতি 40 টকাত খাব জানো চালানি তাৰ পৰা আহি মালটো খাব জানো তাজা মাল লোকেল মালটো খাব গতিকে ধৰক আমাৰ এইফালে খেতিয়ক বা যিকোনো মানুহে যিবোৰ গাই ফুৰে গাই নুফুৰাতকে নিজে কৰাটো বেছি ভাল হ'ব এক্সেক্টলি আমাৰো উদ্দেশ্য এইটোৱে থাকে যে এই ভিডিঅ'বিলাকৰ উদ্দেশ্য ইমানখিনি খুলি কথাকে কোৱা উদ্দেশ্য যে আমি যাতে মানুহখিনিক মটিভেট কৰিব পাৰোঁ কৃষি ক্ষেত্ৰলৈ আনিব পাৰোঁ এতিয়া মই এনে কথাটো কৈছোঁ যিকোনো মানুহে তুমি যিডোখৰ জলকীয়া খেতি কৰিছা এইটো কিমান এৰিয়া তোমাৰ এইটো কিমান হ'ব আপোনাৰ 2.5 কঠা মান হ'ব 2.5 কঠা মান আধা বিঘা এই আধা বিঘা কৰিবলৈ বহুত লাগি থাকিব লাগিব নি নাই তেনেকা নাই তুমিতো এতিয়া ধেৰ খেতি কৰা মানে এতিয়াতো তুমি বেলেগ ভাগে ব্যস্ত মই বেলেগৰ পৰা লৈ আহিছোঁ মই ইয়াত আজি আপোনাৰ 10 দিন মান ইয়াত আহাই নাই খালি ৰাতিপুৱা মই ধৰক আজি মাজত 3 দিন মান আগতে ৰাতিপুৱা এবাৰ আহি গৈছোঁ ৰাতিপুৱা এবাৰ আহিলা কিবা পোক লাগিছিল চাবলৈ ইমানতে আৰু বেলেগ তেনেকা একো নাই লগাই দিলা হৈ থাকিব নিজে মানে কি হৈছে আপুনি ধৰক খালি মনটো ৰাখিলে হ'ল তাত যে মানে মই আমুকটো লগাই থৈছোঁ এপাক চাব লাগে যদি একো প্ৰব্লেম নাথাকে তেতিয়া দিগদাৰ নাই তোমাৰ এতিয়া টোটেল খেতি কিমান টাইপৰ এইফালে গৈ থাকোঁ এইটো চাই যাম মাজতে কিমান টাইপৰ খেতি এতিয়া কিমান চলি আছে আজিৰ ডেটত এতিয়াতো আপোনাৰ জলকীয়া বেঙেনা বিন তাৰপিছতে তিয়হ কেৰেলা আপোনাৰ হেৰি আছে আৰু কণ বিলাহী এতিয়া কেইজন মানুহ তোমাৰ লগত জড়িত
এতিয়াতো বাৰীত এজনৰ নাই হা সব ধানৰ লগত ব্যস্ত হৈ আছে বাৰীত নথকাকে বস্তু ডাঙৰ হৈ থাকে এতিয়া আপোনাৰ কি হৈছে আপোনাৰ ধৰক আৰু 10 দিন মান লাগিব তাৰ পাছতে লাগিব বাৰীত এয়া আকৌ বেঙেনা এইটো বেঙেনা একে পদ্ধতিত বেঙেনা এইটো গ্ৰাফটিং হয় এইটো গ্ৰাফটিং আপুনি চাব পাৰে ইয়াত ব্ৰাঞ্চটো বেলেগ মাৰিছে তো কিয় এইটো তিতা ভেকুৰী মানে ইয়াত মই এতিয়া লাগিবলৈ সময় পোৱা নাই এইটো যিটো আপোনাৰ হয় এইটো মই ছিগি দিছো এইটো তিতা ভেকুৰী এইটো তিতা ভেকুৰী এইটো আপোনাৰ যিটো ওপৰৰ চাইনটো যিটো এইটো ওপৰটো হয় এইবোৰতো চাব পাৰে মানে তলৰ পৰা পোখা মাৰিছে মানে এইবোৰ এতিয়া ছিঙি দিব লাগে এইবোৰ ছিঙি দিলে মানে কি হয় ওপৰতো গ্ৰোথ নল'ব মানে ছিঙি দিলেহে ওপৰতো গ্ৰোথ সেইটো তিতা ভেকুৰীটো তিতা ভেকুৰীটো দিলে মানে কি হয় ইয়াৰ যিটো হিপাৰ হেৰিটো সি বহুত মজবুত হয় মানে গতিকে সেই গছটোক মানে বহুত তলৰ পৰা হাৰ্ট দিব পাৰে কিমান ডাঙৰ গছৰ পৰা তুমি এইটো ক্ৰাফটিং কৰিছা তিতা ভেকুৰীটো আপোনাৰ ধৰক এইটো সাইজৰ হলে হয় কোপা কালেক্ট কৰিলে এইটো আমাৰ ধৰক যিবোৰ তিতা ভেকুৰী যিটো গুটিটো যেতিয়া পকিলে তেতিয়া আমি আনি ছিঙি আপোনাৰ ধুই মেলি অলপ শুকাই লওঁ শুকাই জাৰ্মিনেশ্যন হওঁতে অলপ টাইম লাগে খালি আপোনাৰ 25 পৰা 30 দিন মান লাগে তাৰপিছত আপোনাৰ পুলিটো বনোৱা মানে আপোনাৰ 2 মাহ লাগি যায় হেৰি ৰুট ষ্টকটো বনাবলৈ 2 মাহ লাগি যায় তাৰ আপুনি যেতিয়া ধৰক এই যেতিয়া জাৰ্মিনেশ্যন হ'ব তেতিয়া আপুনি যিটো হাইব্ৰিডৰ সিড যেটো আপুনি পুলি বনাই ল'ব লাগিব বেঙেনা পুলিটো সেইটো টাইমতে আপুনি তাৰ সাইজটো কিমান হ'ব লাগে হ'ব অলপ আপোনাৰ ধৰক কি আছে মোটামুটি থিকনেছটো ইয়াৰ সমান আহিব লাগিব একে ইকুৱেল হ'ব লাগিব অলপ সেইটো হাইব্ৰিডটো অলপ গ্ৰোথটো সোনকালে হয় গতিকে মানে অলপ দেৰিকে আপুনি 1 মাহ লেট কৰিব ইয়াক 1 মাহ আগত কৰিব তো তেতিয়া আমি 2 মাহত কৰিম নেকি ইয়াৰ পৰা নহয় ইয়াক যদি আপুনি ইয়াৰ যেতিয়া জাৰ্মিনেশ্যন আহি যাব তেতিয়া আপুনি সেইটো সিঁচিলো পেলাব লাগিব আৰু জাৰ্মিনেশ্যন অহাৰ পৰা কেতিয়ালৈকে আমি হেৰি আপুনি মোটামুটি ধৰক পুলিটো 25 পৰা 30 ভিতৰত 30 দিনৰ ভিতৰত কৰিব লাগিব 30 দিনৰ ভিতৰত কৰিব লাগিব টান নেকি কামটো টান মানে কি আপুনি ধৰক সব কামতে আপোনাৰ ধৰক কিছু প্ৰেক্টিকেলিটো লাগিব ডেফিনেটলি নিজে কৰি থাকিলে গৈ তেতিয়া টান তেনেকা টান নহয় কামটো ইয়াত খালি শিকিলে হ'ল শিকিলে মনটো থাকিলে কাম তেনেকা টান কাম কোনো বুলি নাই কৰিব পাৰিলে একো টান কাম ওকে এই ইউটিউব চাই গোটেই কমপ্লিট সেইটো ইউটিউব চাই নিজে যাবলৈতো কি হৈছে এনেকা হৈ যায় ধৰক এতিয়া কামৰ কাৰণে নিজৰ ব্যক্তিগত কিছুমান কাম কৰিবলগীয়া নহয় এতিয়া বাহিৰত যাবলৈতো আমাৰ সময় নহ'বগে না গতিকে নিজে অলপ চলপকে ধৰক যি পাৰিছো কৰিছো আৰু এই যে আমি কৈছিলো ইয়াত যে যিটো তুমি হেৰি দিয়া নাই তাৰ কাৰণে অলপ ইয়াত গ্ৰোথটো অলপ কম ইয়াতো দিয়া হৈছিলে এই পুলিটো লেটকে লগাল এই বছৰ উঠাই দিলো ইয়াৰ পৰা উঠাই আকৌ বেলেগত লগাই দিলো সেইখিনি আকৌ ইউজ কৰিলা সেইখিনি সেইখিনিতো মানে কৃষকে ধৰিব লাগিব তো সেইখিনি ধৰি পিনি ইয়াৰ পৰা আকৌ নি পিনি বেলেগত লগাইছো দেখিছেনে তো এইটো পদ্ধতি এটা কিন্তু আপোনালোকে ট্ৰাই কৰিব পাৰে কোনে ট্ৰাই কৰিছে জনাব আৰু গ্ৰাফটিঙৰ বিষয়ে যোনে যোনে জানে নহ'লেও আহিব পাৰিব চাবলৈ শিকিবলৈ কেতিয়া আহিব লাগিব তোমাৰ ওচৰত এতিয়া মানে কি এতিয়াতো গ্ৰাফটিং শিকিব নোৱাৰে কাৰণ এতিয়া তোমাৰ আপোনাৰ সিজনতে হ'লে মোটামুটি ধৰক আপুনি হেৰিতে হ'লিব অক্টোবৰ মানত আহিব অক্টোবৰত আহিলে আপোনালোকে এই বেঙেনা গ্ৰাফটিং প্ৰচেছটো শিকিব পাৰিব মানে এতিয়াতো তেওঁ এতিয়া থৈ দিয়া নাই ধৰি লওক আপোনালোক শিকাবলৈ তো অক্টোবৰত যেতিয়া তেওঁ কৰিব তেতিয়া আপোনালোকে নেক্সট অক্টোবৰত আহি সেই গ্ৰাফটিং প্ৰচেছটো চাই ল'ব পাৰিব আৰু এই গ্ৰাফটিঙত যিটো আউটপুট তুমি গ্ৰাফটিং নকৰাটো কৰা নাই চবটো গ্ৰাফটিং কৰাই আছে আমাৰ গছ পৰে সেইটো কাৰণে আমি কৰিবলগীয়া হয় গ্ৰাফটিঙে কৰে তো আমি কম্পেয়াৰ কৰিবলৈ চেষ্টা কৰিম যেতিয়া প্ৰডাকশ্যন হ'ব যেতিয়া ফুল প্ৰডাকশ্যন হ'ব তেতিয়া আমি কম্পেয়াৰ কৰিবলৈ চেষ্টা কৰিম যে গ্ৰাফটিঙত পুলিটো মানে ফলটো কেনেকুৱানো আহে লাগে নালাগে ভিডিঅ'টো কমেণ্ট কৰি জনাবলৈ প্ৰডাকশ্যনটো আপোনাৰ কি হয় ধৰক বেছি হয় অলপ আৰু বেছি হয় ভাল আহে কিন্তু আমি সেই মানে আমি কম্পেৰিজন এটা কৰিম যেতিয়া তোমাৰ লাগি থাকিব ফুল যেতিয়া প্ৰডাকশ্যন ছিঙিব প্ৰথমবাৰ ছিঙাৰ আগত আমি তাত ডেফিনেটলি ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো অলপ ৱেইট কৰিব লাগিব কেতিয়া আহিব লাগিব আপুনি মোটামুটি ধৰক আৰু 20-25 দিন আৰু 25 বেছি দিন নালাগে অ'কে ঠিক আছে মানে আমি জানুৱাৰী 1st উইকত আমি ভিডিঅ'টো ধুনীয়াকৈ দেখাব পাৰিম তো সেই ভিডিঅ'টোলৈ আপোনালোকে ৱেইট কৰিব লাগিব মাজতে আৰু এটা কথা যে কয় যে এনেকৈ চব্জি খেতি কৰি থকাটো এটা কষ্টকৰ কাম মানে কণ্টিনিউৱাছলি ডেইলি লাগি থাকিব লাগে কৰি থাকিব লাগে বা তাৰ বিপৰীতে মানুহে এতিয়া পাৰ্মানেণ্ট খেতি কিছুমান কৰিছে ধৰি লওক পাৰ্মানেণ্ট ফল ওলাই থাকিব 3 বছৰ 4 বছৰৰ কাৰণে ওলাব মানে টান নেকি বা কৰিব নোৱাৰা কিবা কাম নেকি খেতিটো টান নহয় খেতিটো এনেকুৱা হৈছে আপোনাৰ কি কুইক পইচা দিয়ে আপুনি কেছ ক্ৰপ বুলি কওঁ কেছ ক্ৰপ আপুনি কি হৈছে এতিয়া বিজনেছত পইচা লগালো মানে কি হৈছে আপুনি প্ৰথমতে কি হ'ব আপুনি 10 লাখ যদি ফচায় তাৰ পৰা কি আছে বছৰি টকা 2 লাখ মান দিব 1 লাখ মান দিব বছৰি 2 লাখ মান দিব কিন্তু খেতিটো এনেকা হয় আপুনি 1 লাখ টকা ফচাক 10 লাখ টকা কামানি কৰক খেতিত ন কথাটো এনেকা হয় যে ইয়াত খেতিটো কেছ ক্ৰপ বুলি ক'লে আপুনি খুব কম দিনত যেনেকৈ আপুনি ধৰক এতিয়া তিয়হ লগালে আপুনি 30-35 দিনত কোনোবা পইচা দিব নি নিদিয়ে কোনো নিদিয়ে ডাবল পইচাটো আহে ডাবল ত্ৰিবল হ'ব এইটো না আপুনি টকা 10,000 খৰচা কৰিব টকা 30,000 ওলাব 30,000 ওলাব ত্ৰিবল হ'ব এইটো
কষ্ট বুলি কি আপুনি ধৰক মেইন কথা নলেজটো লাগিব নলেজটো আপুনি নকৰাকে নিজে নকৰিলেতো নলেজ নহ'ব বেলেগৰ পৰা আপুনি শুনি সব কাম নহ'ব এই কথাটো কি হ'ব ধৰক কৰি গৈ থাকিলে আপোনাৰ নিজৰ নলেজটো আহি থাকিব আৰু তোমাৰ এনেকুৱা হয় কোনটো টাইমত কি কৰিলে মাৰ্কেটখনত কি টাইম পাব এই দুবাৰ তিনিবাৰ কৰিলেহে বস্তুটো গম পাব আপুনি নকৰাকে কোনোবাই কৈছে আমুকটো লগাই দিব লাগে তেনেকা কোনো কথা নাই আপুনি কৰি লওক আপোনাৰ নিজৰ যিটো বজাৰ নিজৰ জেগাৰ যিটো বজাৰটোত গৈ চাই লওক যে কোনটো বস্তুৰ কোনটো ডিমাণ্ড আছে বা এতিয়া বোলে বিন চলাইছে বোলে বজাৰত 100 টকা কিলো 100 টকা কিলো যে এইটো কিমান দিন আগত লগাইছে বিনছটো বোলে 45 দিন বা 50 দিন লাগে আপোনাৰ প্ৰডাকশনটো আহোতে আপুনি হেতু হিসাব কৰি বস্তুটো লগাব তেতিয়াহে আপুনি বেলেগৰ কথাত আপুনি বজাৰ ধৰিব নোৱাৰে আৰু আমুকটো হৈছে সেইটো নহয় আপুনি নিজৰ যিটো জেগা হেতু হিসাবত আপুনি ডিমান্ড চাই কাম কৰিব লাগিব মাৰ্কেটত যদি বস্তুটো ডিমান্ডে নাই আপুনি যদি হেতু বস্তু তাপ বেলেগৰ পৰা আহি যদি ইয়াত কম দামত পৰি আছে তো আপুনি হেতু কৰি লাভ নাই গতিকে আপুনি এইখানে এতিয়া বন্ধাকবি ফুলকবি সেইকাৰণে নকৰে মানে কি চাইতে চাওক নৈপৰীয়া মানুহৰ লগত আমি নোৱাৰিম মেইনলি হেতি কিছে কবিৰ লগত আমি ফেৰ মাৰিব নোৱাৰিম গতিকে আমি হেতু নকৰা ভাল আছে এনে তাত যদি লাভ নাই সময় দি এমনি কষ্ট কৰি লাভ নাই কবিটো মানে কি আছে গতিকে আমাৰ ইয়াত যিটো আপোনাৰ হেতৰ তাত যিটো কোৱালিটি আহিব আমাৰ ইয়াত হেতু কোৱালিটি নাহিব আজিৰ পৰা 2 মাহৰ আগত মই খাৰপেটিয়া গৈছিলো প্ৰবলি তোমাৰ সেপ্টেম্বৰত গৈছিলো হা তেতিয়া কবি পুলি মানে ফুল আহিবলৈ ললেই ফুলকবি তো হি তেতিয়া তেখেত কৃষকজনে কৈছিলে যে মই ইয়াত 100 টকা 90 টকা হোলসেলত বিক্ৰী কৰোঁ এতিয়া মানে ইয়াতে আপোনাৰ 150 টকা যেটো চলি আছিল তেতিয়া তাহাঁতি উলিয়াবই মানে আৰু 15-20 দিনৰ পিছত আহিব ভিডিওটো আপোনালোকে দেখিছিলে থন্ডৰা ভিডিও কৰিব গৈছিল সো এতিয়া গৈ পিনি আমি আৰু এটা বস্তু চাওঁগে যেটো বহুত ইন্টাৰেষ্টিং বস্তু এতিয়া আমি গাঁৱে ঘূৰে যেটো বস্তু দেখা পাওঁ সবজি খেতিও চলি থাকিব কিন্তু এতিয়া সময় হ'ল এনেকৈ ধান মৰণা মৰাৰ বিশ্বজিৎ ধান মৰণা মাৰি আছা নিজৰ মেচিন যোৱাবাৰ আনিলা কেনেকুৱা ধৰণৰ ৰেট এতিয়া কি মৰণা মাৰি আছা এই বিষয়ে অকণ জনাই দিয়া মানে মই দেখাব বিচাৰিছো যে কৃষকে কেৱল পইচা খেতি কৰি উপাৰ্জন নহয় এনেকুৱা যেটো মেচিনাৰী লয় সেই মেচিনাৰীৰ পৰা কৃষকে পইচা উপাৰ্জন কৰিব পাৰে কেতিয়া আনিলা মেচিনটো অলপ মই যোৱা বছৰ আনিলা যোৱা বছৰৰ পৰা এতিয়া মাৰি আছা মৰণা মাৰি আছো বা দিনে ৰাতিয়ে বোলে দিনে যোৱা বছৰটো আমি আপোনাৰ 16 দিন কন্টিনিউ দিনে দেখা মাৰি 16 দিন দিনে দেখা বা এতিয়া ইয়াতে সিস্টেমটো দেখুৱাচোন এফালে ধান দিছে হয় বা তাৰপিছত হয় কেছে কাটিছে এটা আপোনাৰ কি যেটা ডাঙৰটো টঙালো থাকে যেটো কাটি দিব বেলেগ কিমান দিন লাগে এটা আপোনাৰ একনি কিমান দিন লাগিব এটো আপোনাৰ বেছি টাইম নালাগে আপোনাৰ 1 ঘণ্টা মান লাগে 1 ঘণ্টা আপোনাৰ ধৰক এনে 2.5 ঘণ্টা মান যায় 2.5 ঘণ্টা মান যায় এফালে ভৰালে আৰু এফালে ওলাই আহিলে এনে ধানৰ আপুনি কোৱালিটি চাব পাৰে ধানত পকান নাপায় কুটা নাপায় লগতে আপোনাৰ কি খেৰৰ লগত ধান নাপায় খেৰৰ লগত ধান যায় মানে আগতে কোনে খেৰৰ লগত ধান যায় ৰেট নাযায় এতিয়া আমাৰ যে কিছে কুটাটো আপোনাৰ কিছে ইয়াত এক্সট্ৰাকে ওলা এটা আমি আকৌ যেতিয়া লাষ্টত আমি দি দিয়া হয় আমাৰ মেচিনত দি দিয়া ইয়াত আপোনাৰ পকান নাযায় আরে পকা এটো পকান পকান ধান নাপায় ইয়াত তেনকে সখন ইয়াত সাতটা এফালে ওলাই আছে ন এই ইয়াত কি সিস্টেমত তোমাৰ আদব লাগে এটো আমি কিছে আপোনাৰ ধৰক টিং হিচাপত লওঁ টিং কি হিচাপে টিং আমি 12 টকা লওঁ 12 টকা লওঁ আৰু এনে আমাৰ যদি কি হৈছে ধানটো যদি আপোনাৰ কাবা বেছিকে থাকে এটা আমি কিবা এটা মিলাই লওঁ আৰু বেছিকে থাকিলে মিলাই লওঁ ন বা এতিয়া মানে তোমাৰ সবজি বদলি এটো আহি আছে বা বঢ়িয়া আসলতে মই এই বস্তুটো দেখা বিচাৰিছো যে কৃষক এজনে বিভিন্ন উপায়েৰে নিজৰ ঘৰতে থাকি বস্তুখিনি উপাৰ্জন কৰিব পাৰে খেতি টাইমত খেতিৰ পৰা উপাৰ্জন কৰিলে এতিয়া ধানৰ টাইম নিজৰ ধান মৰণা মাৰি হৈ গ'ল নিজৰ আমাৰ এসপ্তাহ আগতে গ'ল ট্ৰেক্টৰখন লাগিব ট্ৰেক্টৰখন ল'লে আৰু লগতে এই মেচিনটো লৈ এতিয়া কমপ্লিট মৰণা আৰু এয়াই দেখুৱাৰ প্ৰচেষ্টা থাকিলে ঘৰটো জনাই লওঁ চৰাইদেউ বেলেংবাৰী অঞ্চলত ঘৰ বেলেংবাৰীতে ঘৰ আৰু খেতিৰ লগত জড়িত হৈ আজি 27 বছৰ কিমান বছৰৰ পৰা খেতিৰ লগত আছিলে তোমাৰ মই আজি আপোনাৰ 16 বছৰ মানে কিমান দিন হ'ল ভাবক এটা ডাঙৰ পৰিক্ৰমা য'ত বহুতখিনি নলেজ হ'লে আৰু সেই নলেজৰ পৰা এতিয়া খুব সুন্দৰকৈ খেতিও কৰিছে তাৰ লগতে এই খেতিৰ লগতে ৰিলেট কৰি ব্যৱসায় এটা চলাই নিজে উপাৰ্জন কৰিব পাৰিছে কিবা যদি আৰু জানিব লগা থাকে যোগাযোগ কৰিব আৰু কোনোবা যদি বিচাৰে পাৰিব ন বহুত ধৰণে নোৱাৰিবা আমি এতিয়া ধৰক মোটামুটি এইফালে আপোনাৰ মথুৰাপুৰ একদম ধুনীয়াকে আমাৰ যদি আমি 10 আপোনাৰ ধৰক 13-14 কিলোমিটাৰলৈকে আমি যাব পাৰিম থাকিলে যোগাযোগ কৰি ল'ব নাম্বাৰটো ইয়াতে দি থোৱা আছে ভিডিওটো শ্বেয়াৰ কৰি দিব আসলতে কৃষি সম্বন্ধীয় ভিডিঅ' য'ত আমি বহুতখিনি নলেজ দেখিলোঁ বহুতখিনি আমি কিবা এটা ইনফৰমেশ্যন ল'বলৈ চেষ্টা কৰিলোঁ আচল কথা হ'ল উৎসাহ পালোঁ আচল কথা হ'ল ইনফৰমেশ্যন অলপ পালোঁ ধন্যবাদ থেংক ইউ আৰু ৰাতিপুৱা আহি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকত মনোযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ থেংক ইউ